হেনু এখন টাৰ্বখন হয় 2019 মডেল সানৰুফ পাই যাব, এল'ভিল পাই যাব, মানে ভিতৰত গোটেইখিনি পাই যাব। এইখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 6,85,000। ৱেগনাৰ অট'মেটিকত আছে 2017 মডেল। ভিএক্সআই এখন আছে, এখন গাড়ী হোৱাইট কালাৰত আছে। এইখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 2,85,000। 20 হয় হিউণ্ডাই আস্থা অপচনেলখন হয়, একদম টপ ভেৰিয়েণ্টটো। গাড়ী হৈছে 2022 মডেল। এখন আমি আস্কিং ৰাখিছিলো 6,65,000। বহুতে বিচাৰি থাকে অট'মেটিকত। গাড়ী আহি গ'ল 2019 মডেল, ব্লু কালাৰত আছে। গাড়ী একদম A1 কণ্ডিশ্যনত আছে। গাড়ী হৈছে 2019 মডেল। প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচ আমি আস্কিং ৰাখিছিলো 4,25,000। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গাড়ীৰ ষ্টক দমদালাই পিনে আহক। আপুনি যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে, মাৰ্চিডিজ লাগে, অডি লাগে, BMW লাগে, নহয় বোলে হণ্ডাৰ গাড়ী লাগে, টাটাৰ গাড়ী লাগে, সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে পাই যাব। আৰু মই আপোনাক দাদাৰ এড্ৰেছটো কৈ দিছোঁ। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে, তেতিয়াহ'লে বেলতলা চাৰিআলি পাৰ হৈ ঠিক 200 কিলোমিটাৰমান আগত, 200-300 কিলোমিটাৰ আগত বাজাজৰ শ্ব'ৰুম এটা পাব। বাজাজৰ শ্ব'ৰুমৰ লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো আছে, গেলেক্সি অটো ৱৰ্ল্ড। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে, তেতিয়াহ'লে বেহাৰবাৰীৰ ফ্লাইঅভাৰখন পাৰ হৈ 200 মিটাৰ আগত ৰাইট চাইডে দেখাই পাব গেলেক্সি অটো ৱৰ্ল্ড বুলি বেনাৰ পোষ্টাৰ লিখা আছে। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে হ'ব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰিম। একদম কম প্ৰাইচত আজি আপোনালোকক গাড়ী দেখাম। টাৰ্বখন হয় এখন। গাড়ী হৈছে 2021 মডেল, একদম টপ ভেৰিয়েণ্টটো হয়। এচিড অপচনেলখন হয় এখন। ব্লেক কালাৰত আছে, অট'মেটিক ভেৰিয়েণ্টত আছে গাড়ী। প্ৰাইচ কিমান ৰাখিছে? এখন আমি আস্কিং ৰাখিছিলো 10,80,000। আহক যিমান পাৰো কমাই দিছো। 150 পৰা মই গাড়ীখন এবাৰ দেখাই দিছোঁ। খুব ধুনীয়া কণ্ডিশ্যনত আছে, ব্লেক কালাৰত বহুতেই বিচাৰে। 500 W10খন হয়। গাড়ী জাষ্ট সোমাইছে, টেবলেট মাৰি আছে। গাড়ী হৈছে 2016 মডেল। এখনো সানৰুফ পাই যাব আপোনালোকে, পুছ বাটন ষ্টাৰ্ট পাই যাব। এখন গাড়ী অলপ পিছত ৰেডি হৈ যাব, আপোনালোকে ফটো পাই যাব। আমাৰ পেজটোত যদি ফ'ল' কৰি ৰাখিছে, ফটো পাই যাব আপোনালোকে। একদম কম দামত দি দিম এখন গাড়ী। আপোনালোকে যদি লয় এখন গাড়ী মোটামুটি 6,30,000 দি দিম এখন। 6,30,000। BMW X5 এখনো হয়, এখন নিউ লুকছত আছে, 2015 মডেল। এখন দেখাই দিয়ক, ইণ্টাৰভিউ দেখাই দিয়ক। প্ৰাইচ কিমান ৰাখিছে এখন? আমি আস্কিং ৰাখিছিলো 15,80,000। আহক যিমান পাৰো কমাই দিম। ফাইনেন্স কৰিলে ডাউন পেমেণ্ট কিমান দিব লাগিব? চিভিল প্ৰফাইল যদি গোটেইখিনি বেংকিং চেংকিং যদি ভাল আছে, মোটামুটি 2-2.5 লাখ টকা। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে 2022, মেনুফেকচাৰ হৈছে 2016। এখন আমি আস্কিং ৰাখিছো 3,85,000। আহক যিমান পাৰো কমাই। এখন নাইট এডিশ্যনখন হয় এখন। গাড়ী হৈছে 2022 মডেল। আমি এখন আস্কিং ৰাখিছো আপোনাৰ 11,80,000। যিমান পাৰো কমাই দিম। ফাইনেন্স কৰিলেও কিবা এটা ডাউন পেমেণ্ট দিলেও ওলাই যাব। এখন হৈছে 2016 মডেল, 2.2খন হয়, অট'মেটিক ভেৰিয়েণ্টত আছে। গাড়ীখন অলপ লেতেৰা হৈ আছে, আহিছেহে গাড়ীখন। এখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 12,80,000। আহক যিমান পাৰো কমাই দিম। ৱেগনাৰ এখন অট'মেটিকতে হয়, এইখনো 2018 মডেল। এখন আমি আস্কিং ৰাখিছিলো 2,80,000। আহক যিমান পাৰো কমাই দিম। এইখন হৈছে গাড়ী 2022 মডেল। এখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 6,65,000। আহক যিমান পাৰো কমাই দিম। চেভলেট চেইলখন হয়। কোনোবাই যদি কম বাজেটত চিডান গাড়ী এখন বিচাৰি আছে, এই গাড়ীখন ল'ব পাৰে। পেট্ৰল ভেৰিয়েণ্টত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ী বিৰাটে ধুনীয়া হৈছে, AC, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব। এইখন আমি আস্কিং ৰাখিছিলো 1,65,000, য'ত নেকি এখন বাইকে নাপায়। আহক 1,65,000 আৰু যিমান পাৰো কমাই দিম। আহিলে ভক্সৱাগন প'ল' হয় এখন, 2013 মডেল। এখন আমি আস্কিং ৰাখিছিলো 3,40,000। আহক যিমান পাৰো কমাই দিম। ডিজেলত নে পেট্ৰলত আছে? পেট্ৰল এখন। গাড়ী হৈছে 2023 মডেল। এইখন আমি আস্কিং ৰাখিছিলো 8,80,000। আহক যিমান পাৰো কমাই দিম। গাড়ী হৈছে 2019 মডেল। এইখনৰ আমি আস্কিং ৰাখিছিলো 6,90,000। আহক যিমান পাৰো কমাই দিম। চব ভেৰিয়েণ্টখন হয়, এখন সানৰুফ পাই যাব, পুছ বাটন ষ্টাৰ্ট গোটেইখিনি পাই যাব। এখন 2020 মডেল হয়। এখন আমি আস্কিং ৰাখিছিলো 6,85,000। আহক যিমান পাৰো কমাই দিম। আহিলে স্কৰপিঅ' হয়, স্কৰপিঅ' S7 হয় এখন। গাড়ী হৈছে 2019 মডেল।
এখন আমি আজকে আহিছিলো 8,30,000 হয় আহক যিমান পাৰো কমাই দিম দাদা। এখন এমএছ হয় হয় 2024 হয় 24 লাষ্টৰ হয়। আপোনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ আপোনালোকে অৰিজিনেল পেইণ্টত পাই যাব। হয় ৰানিং কিমান হৈছে জানে? কিমান আছে কওক একদম আচৰিত 4,000 চলা গাড়ী 4,019 চলিছে। হয় বিৰাট ধুনীয়া হৈছে গাড়ী, ফাষ্ট চলা গাড়ী। চিট কভাৰ লগাব নালাগে, চিট কভাৰ নতুন লাগি আছে। ডিসপ্লে টায়াৰ মই দেখাই দি আছো, সব ডিসপ্লে টায়াৰ আনটাচ হয়। হয় দেখাই দিয়ক দাদা। হয় কিমান কিমান ৰাখিছে এইখনৰ প্ৰাইচ? এখন প্ৰাইচ আমি আস্কিং ৰাখিছিলো 6,55,000। হয় আহক অন টেবল নেগোচিয়েশ্যন কৰাই দিম। যিমান হণ্ডা চিভিক ডিজেলত আছে মেনুৱেল হয় বহুত কম পোৱা যায়, মেনুৱেলত চিভিক হয় খুব কম পোৱা যায়। হয় 2019 মডেল একদম টপ ভেৰিয়েন্ট হয়। হয় গাড়ী চলিছে অনলি 51,000 কিলোমিটাৰ। প্ৰাইচটো কিমান ৰাখিছে? প্ৰাইচটো আমি ৰাখিছিলো এখনৰ 12,30,000। হয় 12 লাখ যিমান পাৰো কমাই দিম। হয় আপোনাৰ প্ৰিমিয়াম সেগমেন্টত মাৰ্চিডিজ হয় এখন BLE 250 ডিখন হয়। হয়। গাড়ী হৈছে 2017 মডেল। হয় গাড়ী দেখাই দিয়ক একবাৰ, ইণ্টেৰিয়ৰ দেখাই দিয়ক। কিমান ৰাখিছে এইখনৰ প্ৰাইচ? এইখনৰ আমি আস্কিং ৰাখিছিলো 25,50,000। হয় আহক যিমান পাৰো কমাই দিম এইখনৰো। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট যদি চিভিল প্ৰফাইল বেংকিং গোটেইখিনি ভাল আছে তেতিয়াহ'লে ধৰক 2 লাখ টকামান দিলে 2 লাখ দিলেও মাল। অডি Q5 হয় এখন। হয় গাড়ী হৈছে 2011 মডেল। হয় এখন আমি আস্কিং ৰাখিছিলো 9,50,000। হয় আহক যিমান পাৰো কমাই দিম এখন। হয় নেক্সট BMW X5 X5 2013 মডেল। হয় মেঘালয় নাম্বাৰ সব দেখাই দিয়ক। হয় ডিলাৰছত দেখাই দিয়ক, নাম্বাৰ VIP নাম্বাৰ লাগি আছে। হয় এখন আমি আস্কিং ৰাখিছিলো 8,50,000। আহক যিমান পাৰো কমাই দিম এখন।